কাৰণে আমি প্ৰটেষ্ট কৰিছো আমাৰ কলেজত এডমিশন হৈ আছে আজি আৰ্টছৰ কাৰণে কিন্তু আমি নাই কৰা কেনেকৈ কৰিম আমি ৭১৮০ টকা দি আমি তো নোৱাৰো আজি যদি আমাৰ ওচৰত ইমানে পইচা থকালে আমি প্ৰাইভেট কলেজত গৈ পঢ়িলোহেঁতেন গভर्नमेंट कॉलेज। नमस्कार दोस्तों, आज का मुद्दा सीधा हमारे स्टूडेंट्स के फ्यूचर से जुड़ा हुआ है। असम के डिगबोई कॉलेज के स्टूडेंट्स एडमिशन फीस बढ़ने को लेकर प्रोटेस्ट कर रहे हैं। स्टूडेंट्स का कहना है कि बढ़ी हुई फीस की वजह से कई स्टूडेंट्स के लिए पढ़ाई जारी रखना मुश्किल हो सकता है। आखिर फीस क्यों बढ़ी, स्टूडेंट्स की क्या मांग है और इस पूरे मामले की सच्चाई क्या है, चलिए पूरी बात को समझते हैं। আমি আমাৰ ক্লাছ কৰিব লাগিছিল শ্ৰেণীকোঠাত বহি হেতু সময়ত আমি ৰ'দত যে আজি আপোনালোকে দেখিছে যে আজি শ শ ছাত্ৰ-ছাত্ৰী আমাৰ কলেজৰ ওলাই আহিছে কিয় নিজৰ ফ্ৰী এডমিশন বিচাৰি আজি যোনটো সময়ত আমি আমাৰ ক্লাছ কৰিব লাগিছিল শ্ৰেণীকোঠাত বহি হেতু সময়ত আমি ৰ'দত ওলাই আহি আমাৰ এডমিশনৰ কাৰণে আমি প্ৰটেষ্ট কৰিছো আমাৰ কলেজত এডমিশন হৈ আছে আজি আৰ্টছৰ কাৰণে কিন্তু আমি নাই কৰা কেনেকৈ কৰিম আমি ৭১৮০ টকা দি আমি তো নোৱাৰো আজি যদি আমাৰ ওচৰত ইমানে পইচা থকালে আমি প্ৰাইভেট কলেজত গৈ পঢ়িলোহেঁতেন গভर्नमेंट কলেজত নপঢ়িলোহেঁতেন পঢ়িছো কেলে নোৱাৰো পইচা দিবলৈ সিমান সেই বুলি পঢ়িছো আৰু আজি আমাৰ কলেজত এডমিশন হৈ আছে আৰু আমি যদি আজি এডমিশন নকৰো আমাৰ লেট ফাইনো লাগিব কিন্তু আমি কি কৰিম ৭১০০ টকা ক'ৰ পৰা গোটাম দেউতাহঁতে ক'ৰ পৰা আনি দিব সেইটো কথা তেওঁলোকেও বুজিব লাগিছিল আৰু মই এটা কথাই বুজি পোৱা নাই য'তে দিলো কিন্তু লাষ্টত কি হ'ল আকৌ আমাকে মাৰিলে আমাৰ বাইদেউ পইচা খুজিছে কিন্তু আমি নোৱাৰো আৰু যদি আৰু অহা বছৰ আকৌ 27ত নেকি বিধান লোকসভা ইলেকশ্যন আহি আছে যদি তেনেকুৱাই চলি থাকে আমি তো আৰু বিজেপি চৰকাৰক ভোট নিদিওঁ হৈ গ'ল ভাই ইয়াতে সমাপ্ত।